16 তাৰিখত বনগাঁও ছয়গাঁৱত যিটো আমাৰ কৰ্মী সভা আছিলে, সেইখন সভাত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ দলপতি সন্মানীয় ৰাহুল গান্ধী ডাঙৰীয়া আৰু সভাপতি সন্মানীয় খাৰ্গেজী ডাঙৰীয়া, তাৰ লগত আমাৰ সন্মানীয় সভাপতি APCC সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আছিলে। আমি তাত গৈছিলোঁ। আমাৰ পৰিয়ালৰ বিষয় লৈ আমি সন্মানীয় ৰাহুল গান্ধী ডাঙৰীয়াক অৱগত কৰিছিলোঁ। আৰু বাকী যিটো আপোনালোকে কথা ওলাইছে ৰেকি বিদ্ৰোহীৰ বিৰুদ্ধে, সেইটো ক'ৰবাত মিছা কথা। আমি এইবিলাক কথা কোৱা নাই। এইটো মিডিয়াই মানে ক'ত পালে কি কৰে সিহঁতে গম পাব। আমাৰ ফালৰ পৰা এইবিলাক কথা কোৱা হোৱা নাই। সমষ্টিৰ ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে যিটো মানে মিডিয়াত অপপ্ৰচাৰ চলি আছে, সেইটো একদম মানে ভুৱা অপপ্ৰচাৰ, সেইটো মিছা কথা হয়। মোক বিৰোধী দলপতি মানে ৰাহুল গান্ধী ছাৰৰ লগত মানে লগ কৰাৰ কথা আছিলে, মই লগ কৰিছোঁ। তাতে লগ কৰি মই মোৰ কিছুমান পাৰ্চনেলি কথা পাতিছোঁ। তাতে মই কোনো MLৰ বদনাম গাব যোৱা নাই আৰু মই গোৱাও নাই। এইটো একদম মিছা কথা হয়। মই এইটো নাজানো মিডিয়া ক'ত পালে। মই যেতিয়া শ্ৰী ৰাহুল গান্ধী ছাৰক লগ কৰিছিলোঁ তেতিয়া মোৰ লগত কোনো নাছিলে, মই আছিলোঁ আৰু আমাৰ ৰাহুল গান্ধী ছাৰে আছিলে। মই নাজানো এইটো ক'ৰ পৰা কেনেকে ওলালে, মই এইটোৰ বিষয়ে মই জ্ঞাত নহয়। হয়, ভিত্তিহীন।